বিষয়ববীয়াসকল, আইনী উপদেষ্টা চৰ্দাৰ ডক্টৰ মণিক দাস ডাঙৰীয়া আৰু লগতে তেখেতৰ মাতৃ, আমাৰ গৰুধৰীয়া গাঁৱৰ অক্লান্ত সমাজকৰ্মী চৰ্দাৰ প্ৰফুল্ল পাত্ৰ দেৱ আৰু লগতে আমাৰ পৰমাৰ্থিক ভক্তসকলৰ আৰু আইসকল, আজি এই সকলোকে আজি যিখন ৰাজহুৱা সভা, এনেকুৱা ধৰণৰ এখন সফল সভা অনুষ্ঠিত হোৱাত যিসকলে সহানুভূতি জনালে তেখেতসকলক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। চবতকৈ উল্লেখনীয় এটা দিশ হ'ল কি, আমাৰ ডক্টৰ মনীষ দাসে কেইটামান কথা ক'লে যে কৃত্ৰিম বুদ্ধিমত্তা যেনে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ পৰা আৰম্ভ কৰি গোটেই কথাখিনি আমি মতকে কি কৰিব লাগিব, কি নকৰিব লাগিব, আমাৰ কালচাৰটো কেতিয়া জীয়াই ৰাখিব লাগিব, আমি কেনেকৈ ৰাখিব লাগিব, এই কথা গোটেইখিনি কথা পুংখানুপুংখে আলোচনা কৰি যে গোটেই মানুহখিনিৰ মাজত উপস্থাপন কৰিলে তাৰ বাবে তেখেতকো আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু তেখেত তেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰাৰ ক্ষেত্ৰত আজি ইয়াত সভাত উপস্থিত থকা ৰাইজে ইয়াৰ পৰা যোৱাই নাই। হয়তো ইমান যে সভাখন মানে পাছত গুচি যায়, কিন্তু এনেকুৱা ৰসাল কথা ওলালে বা তেনেকুৱা ধৰণৰ যিখিনি কৰিব লাগে সেইখিনি তেনেকুৱা ধৰণৰ কথা শুনাৰ পাছত তেওঁলোকে আঁতৰি নোযোৱা হ'ল, সন্মান কৰিছোঁ। আৰু দ্বিতীয়তে হ'ল মণিষ দাস আৰু তেখেতৰ মাতৃক বহুত দেৰি আগৰ পৰাই যাওঁ কৰি আছে। অৱশ্যে তেখেতসকলৰ নিচিনা উপদেষ্টা বা তেখেতসকলৰ নিচিনা পৰামৰ্শদাতা সভাত উপস্থিত হোৱাটো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি নিজেই সৌভাগ্যৱান বুলি ভাবিছোঁ। আৰু যিয়ে নেকি নহওক সকলোখিনি আমাৰ দায়টোক ক্ষমা কৰিব বুলি কৈ মোৰ সভাপতি মন্তব্য ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।